আচলতে লিডু টিৰাপকলৰি আৰু জাগুন যি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথটোত আচলতে দ যি গাঁত সৃষ্টি হৈছে আৰু এই গাঁত সৃষ্টি হোৱাৰ ফলত যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লাগিছে হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে যি সময়ত বিভিন্ন অসম চৰকাৰে ঢাকঢোল বজাই আছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ বা অন্যান্য জৰাজীৰ্ণ পথসমূহ নিৰ্মাণ কৰা হৈছে, কিন্তু তাৰ ওলোটা ছবি কিন্তু লিডুৰ টিৰাপকলৰি স্থিত যি ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ অৱস্থা কিন্তু সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰক। অসম চৰকাৰক আহ্বান জনাইছোঁ, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিব লাগে। আৰু বিভিন্ন সময়ত আচলতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে, বহুত জীৱন আচলতে যাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে, তাৰ স্বত্বেও কিন্তু কাণসাৰ দিয়া আমি দেখা পোৱা নাই বিভাগীয় কৰ্তৃপক্ষক। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে এই যি টিৰাপকলৰি যি ৰাষ্ট্ৰীয় ঘাইপথটো অতি শীঘ্ৰে যি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰে তাক সম্পূৰ্ণৰূপে নিৰ্মাণ কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু পৰৱৰ্তী পৰ্যায়ত কিন্তু প্ৰতিবাদ কৰিবলৈ কিন্তু বাধ্য হ'ব। অতি পৰিতাপৰ বিষয় যে লিডু টিৰাপকলৰিৰ ৰাষ্ট্ৰীয় যিটো ঘাইপথ সেই ঘাইপথটো অতীজৰ পৰা অতি জৰাজীৰ্ণ অৱস্থাত আছে, কিন্তু এই পথেদি বিভাগীয় কৰ্তৃপক্ষৰ লগতে বহু হাজাৰ হাজাৰ যান বাহন লগতে মন্ত্ৰী বিধায়ক এই ৰাস্তাদি অহা যোৱা কৰি থাকে, কিন্তু আজিলৈকে তেওঁলোকৰ চকুত এই ৰাষ্ট্ৰীয় ঘাইপথটো তেওঁলোকৰ চকুত পৰা নাই। গতিকে আমি জনানত দুখ পাইছোঁ যাতে এই পথটো অতি শীঘ্ৰে তেওঁলোকে মেৰামতি কৰি দিব লাগে, এইটো আমাৰ দাবী।